এসময়ৰ কথা এখন গাঁৱত ৰাজু নামৰ এটা ল'ৰা আছিল। ৰাজুৰ পৰিয়ালত কোনোৱেই নাছিল, কিন্তু সি একো কাম বন নকৰিছিল, কেৱল ইফালৰ পৰা সিফালে ঘূৰি ফুৰিয়েই সময়বোৰ কটাই আছিল। এদিন ৰাজুৱে তাৰ পুৰণা বন্ধু এজনক লগ কৰিবলৈ গ'ল। শংকৰ, তই মোৰ ইমান ভাল বন্ধু, তথাপিও তই মোক এটা কামো বিচাৰি দিব পৰা নাই। হ'ব তই বেছি কথা নকবি। মই তোক কিমান বাৰ ক'লো তই মোৰ দেউতাৰ সৈতে খেতি পথাৰতে লাগ বুলি, তোৰতো একো কামতেই মন নবহে। মই তোক সেই একেটা কামকেই এতিয়া কৰি আছো। তোক দেখিয়েইতো মই তোৰ দেউতাৰ সৈতে কাম নকৰো বুলি কৈছো, কাৰণ মই তোৰ দেউতাৰক দেখিছো নহয়, তোক দেউতাৰে কেনেকৈ কামত লগাই। হ'ব যা, তই যেনেকৈ কৈছ যেন তোৰ কাৰণে কোনোবায়ে ডাঙৰ চাকৰি এটা থৈ দিছে। তোৰ দেখোন খঙেই উঠি গ'ল। হ'ব দে, সেইবোৰ এতিয়া বাদ দে। ব'ল মই তোক ঠাণ্ডা জুচ এগিলাচকেই খুৱাই আনোগৈ। তাৰ পাছত দুয়োজন চাইকেলেৰে বজাৰলৈ গ'ল আৰু সিহঁতে চৰবত খাই ঘৰলৈ উভতি আহি আছিল, আৰু আহি থাকোঁতেই শংকৰৰ চাইকেলখনৰ টায়াৰ এটা পামচাৰ হৈ গ'ল। চাইকেলখনৰ টায়াৰটোনো এতিয়াহে পামচাৰ হ'বলৈ পালেনে? ব'ল আমি এতিয়া খোজকাঢ়িয়েই ঘৰলৈ যাওঁ। এনেকৈ ইয়াত ৰৈ থাকিলে নহ'ব ন। আমি নহ'লে কুৱাটো থকা ৰাস্তাটোৰ ফালেই যাওঁ ব'ল। নাই, মই সেই ৰাস্তাটোৰে নাযাওঁ দেই। তই নাজান হ'বলা, যোৱা মাহত যে সেই কুৱাটোত পৰি এগৰাকী মহিলাৰ মৃত্যু হৈছিল। মই শুনিছো তেতিয়াৰ পৰাই বোলে সেই ঠাইত এজনী চোৰেল ঘূৰি ফুৰে। তেতিয়াহ'লেতো মই সেইফালে দিয়েই যাম। ৰাজুৱে শংকৰৰ কথা বিশ্বাস নকৰিলে আৰু তাক টানি সেই ৰাস্তাটোৰ ফালে লৈ গ'ল, আৰু কিছু দূৰ যোৱাৰ পাছতেই সিহঁতে তাত কিবা এটা দেখিলে। দেখিছ শংকৰ, তই এনেই ভয় খাই আছিলি, ইয়াত একোৱেই নাই। হ'ব ৰাজু, তোৰ কথা মানি লৈছো, এতিয়া ব'ল ঘৰলৈ যাওঁ। তই যা নহ'লে, মই অলপ পাছত গৈ আছো। তই ইয়াত অকলে থাকিবি, তই পাগল হোৱা নাইতো। তই যাচোন যা, তই যদি আৰু অলপ সময় ইয়াত থাক নহয়, তেতিয়াহ'লে চোৰেলজনী ইয়ালৈ আহি তোক কুৱাটোলৈ টানি লৈ যাব। ৰাজুৰ কথা শুনি ভয়তে শংকৰ তাৰ পৰা গুচি গ'ল, আৰু সি যোৱাৰ পাছতেই শংকৰ কুৱাটোৰ কাষতেই বহি ল'লে আৰু নিজকে নিজে ক'লে, তাৰমানে গাঁৱত এই কথাটো বিয়পি পৰিছে, এই কুৱাটো হাওলগা আৰু এই কুৱাটোত এজনী চোৰেল আছে। ঠিকেই আছে, ইয়াত মোৰেই লাভ হ'ব। সন্ধিয়া পৰত ৰাজু ঘৰলৈ গ'ল, আৰু ঘৰত শংকৰে তালৈ অপেক্ষা কৰি আছিল। আহিলি ৰাজু, মই আকৌ ভাবিছিলো তই উভতি নাহিবিয়েই বুলি। তোৰো যে কথা আৰু। শুনচোন, মোৰ ওচৰত এটা বুদ্ধি আছে। কি বুদ্ধি বা? তইয়ে মোক কৈছিলি গাঁৱৰ মানুহবোৰে কৈছে সেই কুৱাটোত এজনী চোৰেল আছে বুলি। আমি এতিয়া সেই কথাটো আৰু বেছিকৈ বিয়পাব লাগিব। তইনো বাৰু এইবোৰ কি কথা কৈ আছ? তোৰ এইবোৰ কথাত কিন্তু মই একমত নহয় দেই। তই আগতে মোৰ কথাটো শুনি লচোন। আমি এইটো উপায় কৰিলে আমি বহুত ধনী হৈ যাম, আৰু তই তোৰ দেউতাৰৰ খেতি পথাৰত কামো কৰিবলগীয়া নহ'ব। আমি মানুহবোৰক কম, সেই কুৱাটোৰ ওচৰলৈ গৈ যদি কুৱাটোৰ ভিতৰলৈ চাই কোনোবাই চোৰেলজনীক দেখে, তেতিয়াহ'লে সেই মানুহজন মৰিব, আৰু যদি নেদেখে তেতিয়াহ'লে সেই মানুহজন নমৰে। কি? যদি চোৰেলজনীক দেখে তেতিয়া? তাত চোৰেল থাকিলেহে দেখিব। মই দেখোন তাত কিমান সময় বহিলো, মই দেখোন চোৰেলক দেখাই নাপালো। তাৰমানে কোনেও চোৰেলক নেদেখে, তাৰমানে সকলোবোৰ জীয়াই থাকিব। হয়, মানুহবোৰে কুৱাটোলৈ গৈ চোৱাৰ বাবদ মই তেওঁলোকৰ পৰা 200 টকাকৈ ল'ম। বুদ্ধিটো ভালেই, কিন্তু মোৰ অলপ ভয় লাগিছে। তই ভয় নকৰিবি, মাত্ৰ মই যি কওঁ তই তাকেই কৰি যাবি। পিছদিনাৰ পৰাই শংকৰে ৰাজুৱে কোৱাৰ দৰেই গাঁৱত সেই কথাটো বিয়পাই দিলে, আৰু ৰাজু সেই কুৱাটোৰ ওচৰলৈ গৈ মানুহবোৰ অহালৈ অপেক্ষা কৰি থাকিলে, আৰু চাওঁতেই তালৈ বহুত মানুহ গ'ল। তাৰ পাছত মানুহবোৰে এজন এজনকৈ কুৱাটোত নিজৰ মুখবোৰ চালে, আৰু তেনেকৈয়ে চাওঁতেই সন্ধিয়া হৈ গ'ল, আৰু সেইদিনা ৰাজুৱে বহুত পইচা পালে। আৰে বাহ ৰাজু, মই যে বিশ্বাসেই কৰিব পৰা নাই, আমি যে আজি ইমান পইচা পালো। মোৰ লগত থাকিলে তোৰ লাভ হ'ব, চাবিচোন আমি এনেকৈয়ে এদিন বহুত ধনী হৈ যাম। ৰাজু আৰু শংকৰে কথা পাতিয়েই আছিল, তেতিয়াই তালৈ এজনী চোৰেল আহিল। মই আহি গলো, তহঁতে এতিয়া মোৰ ভাগৰ অংশখিনি দে আকৌ। চোৰেলজনীক দেখি সিহঁত দুয়োটায়ে থতমত খাই গ'ল।
আৰে এইজনী দেখোন চুৰেল। ৰাজু, তই মোৰ কথা নুশুনিলি? মই তোক কোৱা নাছিলো ইয়াত চুৰেল আছে বুলি? এতিয়া আমি মৰিব লাগিব। ঐ, তই মনে মনে থাকচোন, তাইৰ সৈতে মোক অলপ কথা পাতিবলৈ দে। তই পাগল হৈছ নেকি বাৰু? ৰাজুৱে শংকৰৰ কথা নুশুনা ভাওজুৰি সাহসেৰে আগবাঢ়ি গল আৰু চুৰেলজনীক কলে, অংশ? কিহৰ অংশ? তই কিন্তু বৰ চালাক দেই। তই গাঁৱৰ মানুহবোৰক বুৰ্বক বনাই মোৰ নাম লৈ এই কুঁৱাটোৰ জৰিয়তে টকা উপাৰ্জন কৰি থকা নাই জানো? সি আকৌ এতিয়া একোৱেই নজনা হ'ল। চুৰেলজনীৰ কথা শুনি ৰাজুৱে ভয় খালে। তথাপিও সি সাহস কৰি আকৌ এবাৰ চুৰেলজনীক কলে, তাৰমানে মানুহবোৰে কোৱা কথাবোৰ সঁচা? হয়, মানুহবোৰে কোৱা কথাবোৰ সঁচা, কিন্তু তহঁতে যে এতিয়া এইবোৰ ধেমালি কৰিবলৈ ধৰিছ, চাই থাক, মই তহঁত দুয়োটাকে মাৰি পেলাম। চুৰেলজনীৰ কথা শুনি শংকৰে কান্দিবলৈ ধৰিলে, কিন্তু ৰাজুৱে কিবা এটা ভাবি কলে, আমাক মাৰি পেলালেওনো আপোনাৰ কি লাভ হ'ব? কিছু সময়লৈ আপোনাৰ ভোক নাইকিয়া হৈ যাব, কিন্তু আপুনি যদি আমাক সহায় কৰে তেতিয়াহ'লে কিন্তু আপোনাৰো লাভ হ'ব। ৰাজুৰ কথা শুনি শংকৰ থতমত খাই গল আৰু তেতিয়াই চুৰেলজনীয়ে কলে, তাৰমানে কি কৈছ তই? বৰ্তমান আমি যিটো কাম কৰি আছো সেই কামটো আমাক কৰি থাকিবলৈ দে। তই মাত্ৰ মাজে মাজে মানুহবোৰক দেখা দিবি, তেতিয়া মানুহবোৰে ভয়তে আমাক উপায় বিচাৰিব। তেতিয়া আমি মানুহবোৰক যি টি কৈ দিম আৰু তেওঁলোকৰ পৰা বেছিকৈ পইচা ল'ম। তাৰ পৰানো মোৰ কি লাভ হ'ব? যিবোৰ মানুহে তোক কুঁৱাত দেখাৰ পাছতো সিহঁতে ভয় নকৰিব আৰু আমাক উপায় নিবিচাৰি পইচা নিদিব, সেইবোৰ মানুহক তই খাই পেলাবি। কি? ৰাজু, তই চুৰেলজনীক এইবোৰ কি কথা কৈছ? তই পাগল হোৱা নাইতো? তহঁতৰ লগত এই ব্যৱসায়টো কৰিবলৈ মই সাজু আছো। বহুত দিনেই হৈ গ'ল এই ৰাস্তাটোৰে কোনো মানুহেই অহা যোৱা নকৰা হ'ল। ভালেই হ'ল, তহঁতৰ জৰিয়তে মই এতিয়া মোৰ পেটটো ভৰাব পাৰিম। কথাটো কিন্তু মোৰ বৰ ভাল লাগিছে দেই। ঠিক আছে তেতিয়াহ'লে কাইলৈৰ পৰাই আমি আমাৰ কাম আৰম্ভ কৰিম। তই কাইলৈৰ পৰা কিছুমান মানুহক দেখা দিবি, যাতে তেওঁলোকে ভয় খায়, আৰু তেওঁলোকে ভয় খালেই আমাৰ লাভ হ'ব। তাৰ পাছত ৰাজু শংকৰৰ ঘৰলৈ গুচি গল আৰু পিছদিনাৰ পৰাই সিহঁতে সিহঁতৰ কাম আৰম্ভ কৰিলে। আৰু ৰাজুৱে কিছুমান মানুহক সেই কুঁৱাটোলৈ লৈ আহিলে, আৰু যিবোৰ মানুহে সেই কথাবোৰ বিশ্বাস নকৰে সেই মানুহজনক চুৰেলজনীয়ে খাই পেলায়। আৰু তেনেকৈয়ে চলি গৈ আছিল, আৰু ৰাজুৰো বহুত টকা উপাৰ্জন হৈ আছিল আৰু চুৰেলজনীৰো পেট ভৰি আছিল। তেনেকৈয়ে কিছুদিন পাৰ হৈ গল, আৰু এদিনৰ কথা, সেইদিনা চুৰেলজনীৰ বহুত ভোক লাগিছিল আৰু সেইবাবে তাই ৰাজুৰ ওচৰলৈ গল। ঐ, তই যে দিন দুপৰতে মোৰ ওচৰলৈ আহিলি, কেনেবাকৈ যদি কোনোবায়ে তোক মোৰ ওচৰত ৰৈ থকা দেখে তেতিয়াহ'লে কিন্তু বিপদ হ'ব। মোৰ বহুত ভোক লাগিছে, আজি 3 দিন হৈ গ'ল মই একোৱেই খাবলৈ পোৱা নাই। তই সোনকালে কিবা এটা কৰ। মই এতিয়া কি কৰোঁ বাৰু কচোন? যিবোৰ মানুহে তোক কুঁৱাত দেখা নাই সেইবোৰ মানুহে মোক পইচা দি তাৰ পৰা গুচি গৈছে। তই বাৰু সেইবোৰ মানুহক কেনেকৈ খাবি কচোন? তেতিয়াহ'লে মই এতিয়া কি কৰোঁ? মই এতিয়া কি খাম? সোনকালে ক। মই সেইবোৰ একো নাজানো, তই এতিয়া ইয়াৰ পৰা সোনকালে যা গৈ। ৰাজুৱে চুৰেলজনীক তাৰ পৰা খেদাই দিলে। ৰাজুৱে চুৰেলজনীক অপমান কৰাৰ বাবে চুৰেলজনীৰ বহুত খং উঠিল। তাৰ মানে ৰাজুৱে মোক তাৰ চাকৰ বুলি ভাবিছে। তোকো মই শিক্ষা দি আছো। চুৰেলজনীয়ে ভুৰভুৰায়ে আছিল। তেতিয়াই তাই দেখিলে সন্মুখৰ পৰা এজন মানুহ আহি আছে। মানুহজনে যোৱাকালি কুঁৱাটোত চুৰেলজনীক দেখিছিল আৰু সি ৰাজুৱে কোৱা উপায়ো কৰিছিল, কিন্তু তথাপিও চুৰেলজনীয়ে একোৱেই নাচালে আৰু মানুহজনক ধৰি খাই পেলালে। কিন্তু পিছফালৰ পৰা আহি থকা এজন মানুহে সেই সকলোবোৰ দেখিলে আৰু তেওঁ পটাপট গাঁৱলৈ গৈ গাঁৱৰ মানুহবোৰক সকলোবোৰ কথা ক'লে। কথাবোৰ শুনি গাঁৱৰ মানুহবোৰে থিৰাং কৰিলে ৰাজুৰ কথা আৰু কোনেও নুশুনে, আৰু সেই কুঁৱাটোলৈ আৰু কোনো নাযায় আৰু কুঁৱাটোৰ ভিতৰলৈ জুমিও নাচায়। সেই কথাবোৰ যেতিয়া ৰাজুৱে গম পালে তেতিয়া তাৰ বহুত খং উঠিল, আৰু সি খঙত চুৰেলজনীৰ ওচৰলৈ গ'ল আৰু চুৰেলজনীক গালি পাৰিবলৈ ধৰিলে। ঐ, তোৰ কি দৰকাৰ আছিল হা গাঁৱৰ মাজত সেই মানুহজনক খাবলৈ? তই জাননে বাৰু মোৰ এতিয়া কিমান লোকচান হ'ব?
ঐ তই ইমান সাহস ক'ত পালি মোক এনেকৈ কথা ক'বলৈ তই কি ভাবিছ মই তোৰ চাকৰ মোৰ ভোক লাগি আছিল সেইবাবে মই সেই মানুহজনক খাই পেলালো আচলতে মই ভুল কৰিলো সেই মানুহজনক খাব নালাগিছিল মই তোকহে খাব লাগিছিল ৰাজুৰ কথাবোৰ শুনি চোৰেলজনীৰ বহুত খং উঠিল আৰু সেইবাবে চোৰেলজনীয়ে ৰাজুক মাৰি পেলালে আৰু খাই পেলালে আৰু সেই কথাটো গোটেই গাঁওখনৰ মানুহবোৰেই গম পালে চোৰেলজনীয়ে যে ৰাজুক মাৰি পেলালে আৰু তাৰ পাছৰে পৰা আকৌ গাঁৱৰ মানুহবোৰ সেই কুঁৱাটোৰ ওচৰলৈ নোযোৱা হ'ল আৰু ৰাজুৱেও তাৰ লোভৰ শাস্তি পালে।